বিমুখ হোৱা সমষ্টিবাসীক অভয়বাণী বিধায়ক ভূপেন বৰাৰ মুখ্যমন্ত্ৰীয়ে কথা মতে কাম কৰে। অচিৰেই হ'ব বিপুৰীয়া সমজিলা। নাৰায়ণপুৰত মাজগাঁও ২ নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰি এই মন্তব্য বিধায়ক ভূপেন বৰাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বিভিন্ন অংগনবাড়ী কেন্দ্ৰবিলাকৰ উত্তৰণৰ বাবে ২৫ লাখ কোটি টকা যি দিছিলে তাৰে এটা আজি আমি ইয়াত পৰিদৰ্শন কৰিছোঁ আৰু খুব ধুনীয়াকৈ বনাইছে আৰু এতিয়াও বহুকেইটা বনাবলৈ বাকী আছে। আমি আৰু ২০টামান নতুন চেণ্টাৰ পাম বুলি এতিয়া আশা কৰি আছোঁ আৰু অসম বিধানসভাত বিভাগীয় মন্ত্ৰী অজন্তা নেওগ বাইদেৱে যিটো কৈছিলে যে পৰ্যায়ক্ৰমে আমাৰ গোটেইবিলাক কেন্দ্ৰই আজি যিটো চেণ্টাৰ আমি পৰিদৰ্শন কৰিছোঁ ২৫ লাখ টকা দি বনাইছে, তেনেকুৱাকৈ গোটেইবিলাক চেণ্টাৰে বনাই দিব বুলি পেলাই পৰ্যায়ক্ৰমে আমাক কথা দিছে। বিহপুৰীয়াবাসী ৰাইজৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু মুখ্যমন্ত্ৰীদেৱে এতিয়ালৈকে যিমান প্ৰতিশ্ৰুতি অসমৰ ৰাইজক য'ত যেনেকৈ দিছে প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে। গতিকে বিহপুৰীয়াবাসীক দিয়া প্ৰতিশ্ৰুতি তেখেতে ১০০% নিশ্চয় ৰক্ষা কৰিব, এইটো মোৰ পূৰা আস্থা আছে।